प्रथमं कुरु कल्याणी कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি আপুনি মানে তাইক সন্তুষ্ট কৰাতহে আগ্ৰহী তাইৰ ভুলবোৰ দেখুৱাই দিয়াত অলপো আগ্ৰহী নহয় তাইক সন্তুষ্ট কৰাত মোৰ কিমান আগ্ৰহ আছে মই নাজানো কিন্তু তাইক অসন্তুষ্ট কৰা মোৰ মুঠেও আগ্ৰহ মই ভাবোঁ যে তোমাৰ লগত মোৰ ৰাহি জোৰা নাহে বাবেহে মায়ে তোমাৰ লগত বিয়া কৰোৱাটো বিচৰা নাছিল নহয় মায়ে তোমাৰ বিয়া হোৱাটোৱে বিচৰা নাছিল আচৰিত কোনোবা মাকে নিজৰ পুতেকৰ বিয়া নোহোৱাটো বিচাৰিব পাৰেনে তোমাৰ মায়ে পাৰিছিল কাৰণ তোমাৰ মায়ে ভয় খাইছিল যে বিয়াৰ পিছত তোমাক হেৰুৱাব লগা হ'ব পাৰে সেইবোৰ কি লাগবান নোহোৱা কথা কৈছা মোৰ কোনটো কথাতনো তুমি এনেকৈ মৰিব লগা হৈছে সেইটো কোৱা তোমাৰ ঘৰত মই পত্নীজনী আছোঁ আৰু তোমাৰ মনৰ ভিতৰত আন কোনোবা আছে যাক তুমি মনৰ কথাবোৰ খুলি ক'ব পৰা নাই কোন সেইজনী কোনজনী যিজনী তোমাৰ মনৰ ভিতৰত আছে আৰু তুমি ভাৱবোৰ প্ৰকাশ কৰিব পৰা নাই সেইজনী কোন আজি তুমি মোক ক'বই লাগিব দেউতাহঁত ব্ৰেকফাষ্টৰ কাৰণে ৰৈ আছে ৰবা গৈ আছোঁ সোনকালে আহা শুনাচোন তুমি মাৰ কথাটো ভাবি ভাবি ইমান টেনশ্যন লৈ নাথাকিবা মই আজি কামৰ পৰা সোনকালে আহি পেলাই মাক কথা ক'ম তুমি মাৰ লগত কি কথা পাতিবা মাক বুজাই দিম যে এইবোৰ ভৱিষ্যতবাণী মংগল চোৱা তাবিজ পিন্ধা এইবোৰ চব মিছা কথা এইবোৰ মানুহৰ ভ্ৰান্ত ধাৰণা মাক তুমি একো ক'ব নালাগে মায়ে ভাবিব মই তোমাক কিবা কিবি লগাই দিছোঁ পাছত মুখে বেয়া পাব সেইবুলি তুমি এটা অদৰকাৰী কথাত মন বেয়া কৰি থাকিবা মোৰ ভাল লাগে নেকি নাই মাৰ কথাটো ভাবি মই মনটো বেয়া কৰি থকা নাই মোৰ বিশ্বাস আছে যে ভগৱানে মোৰ একো অনিষ্ট নকৰে তেনেহ'লে তোমাৰ মনটো আন দিনাৰ দৰে ফৰকাল হৈ থকা নাই কিয় মোৰ গাটোহে অলপ বেয়া লাগি আছে গা বেয়া কি হৈছে তোমাৰ এনেই গাটো অলপ দুৰ্বল দুৰ্বল লাগি আছে বমি বমি ভাৱ এটাও আহি আছে হ'বই তুমি এটা অদৰকাৰী কথা ভাবি ভাবি গোটেই ৰাতি নুশুবা গেছৰ প্ৰব্লেম হৈছে চাগে দেউতাও যে মানুহৰ এনে অদৰকাৰী কথা এটা তোমাক কিয় ক'ব লাগে মিছামিছি তুমি এতিয়া এনেই চিন্তা কৰি থাকিবা দেউতা খুৰা সকলো ৰৈ আছে আহা গৈ আছোঁ কি হৈছে তোমাৰ পুষ্পা পুষ্পা ঠিকে আছেনে কি পুষ্পা 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 কি হৈছে হেল্ল' অঁ সুৰজিত ভালে আছা খবৰ কি খবৰ কোৱাচোন
অঞ্জলিৰ কি খবৰ আছে? আৰে কোৱাচোন কোৱা। এবাৰ কৈছা তুমি অঞ্জলিৰ কিবা এটা ভাল খবৰ আছে, আকৌ কৈছা আমাৰ দুইটাৰে ভাল খবৰ আছে। কিন্তু আচল খবৰটো কি? হয় নেকি? ঠিক আছে দিয়া, ভগৱানে যি কৰে ভালেই কৰে। বাৰু দিয়া, মই মাক পাৰিলে পঠাম। মইনো গৈ কি কৰিম তাত? ঠিক আছে দিয়া, ৰাখিছোঁ, লগ পাম। কাৰ ফোন আছিলে? সুৰজিত। ক'ৰবাত যোৱাৰ কথা কোৱা যেন লাগিলে। মানে মোক সি খবৰ এটা দিছে। কি খবৰ? কাৰ খবৰ? অঞ্জলিৰ। মা, তোমাৰ লগত মোৰ কথা এটা পাতিব লগা আছিল। কি কথা? মোৰ বিয়াখন পাতাততো তোমাৰ একেবাৰেই মন নাছিল। তোমাৰ অসন্মতিত নিশ্চয় কিবা এটা কাৰণ থাকিব, নহয় জানো? ছোৱালীজনীৰ লগত তোৰ ৰাহি জোৰা অহা নাছিল। তাৰোপৰি তাইৰ ঘৰখনৰ অৱস্থা আমাৰ লগত নিমিলে। তই শহুৰৰ ঘৰলৈ যাওঁ বুলি ক'লেওতো ঘৰ এখন নাই। মই জনাত কাৰণটো কিন্তু বেলেগ আছিল মা। তুমি এটা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ ল'ৰাৰ বিয়াত বাধা দিছিল, নহয়নে মা? নহয়, অন্ধবিশ্বাস নহয়, এয়া মোৰ সত্য বিশ্বাস। সত্য কেনেকৈ হ'ব মা? কোনোবাই জানো কাৰোবাৰ জীৱনৰ ভৱিষ্যতবাণী ইমান নিখুঁতকৈ ক'ব পাৰিব? পাৰে। সৰ্বসিদ্ধি মন্দিৰৰ বাবাই কোৱা প্ৰত্যেকটো কথাই আমাৰ লগত আখৰে আখৰে মিলিছে। তেন্তে বাইদেউৰ লগত কথাবোৰ কিয় নিমিলিলে? মিলিছে, প্ৰত্যেকটো কথাই আখৰে আখৰে মিলিছে। তেখেতে কৈছিল মল্লিকাৰ বিবাহিত জীৱনত ৰাহুৰ দৃষ্টি পৰিব, আৰু প্ৰতিকাৰ নকৰিলে তাই বিবাহিত জীৱনত কেতিয়াও সুখী হ'ব তেন্তে নোৱাৰে। কৰিব লাগিছিল প্ৰতিকাৰ, নকৰিলা কিয়? তুমি যদি বাবাৰ কথাত ইমানেই বিশ্বাস কৰা। মই কৰিব খুজিছিলোঁ, তোৰ দেউতাৰে সুযোগ নিদিলে। তাইৰ ভাগ্যৰ লগত জেদ কৰি তাইৰ জীৱনটো অসুখী কৰাৰ বাবে তোৰ দেউতায়ে একমাত্ৰ নাম। মা, মোৰ কথা শুনি যদি তাইক 7টা দিনেই ব্ৰত কৰিবলৈ দিলেহেঁতেন, আজি তাইৰ সংসাৰখন সুখৰ হ'লহেঁতেন। দেউতাৰাই জানি শুনি তাইৰ সংসাৰখনলৈ দুখ চপাই আনিলে। নাপায় মা, এটা ভিত্তিহীন কথাত বিশ্বাস কৰি দেউতাক এনেদৰে দুখ দিব নাপায়। তহঁতে ভাবি থকা এই ভিত্তিহীন কথাখিনিয়েই আজি সঁচা বুলি প্ৰমাণিত হ'ল। এইটোৱে ভৱিষ্যতবাণী কৰাজনৰ সৌভাগ্য। কিবা এটা কোইনচিডেঞ্চত তেওঁৰ কথাবোৰ মিলি গ'ল। মোৰ বিয়া হ'ব প্ৰায় এবছৰ হ'ব হ'ল। মোৰ ক্ষেত্ৰততো কথাবোৰ মিলা নাই। ক'তা, মইতো এতিয়াও জীয়াই আছোঁ, মোৰতো মৃত্যু হোৱা নাই। তোৰ কাৰণে মোৰ এতিয়াও ভয় লাগি থাকে জিত। তেওঁ কৈছে তোৰ পত্নীৰ গৰ্ভত সন্তানে স্থিতি ল'লেই তোৰ মৃত্যু হ'ব। এইবোৰ যে কথা আৰু। সেইকাৰণেইতো মই দিনে ৰাতিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তহঁতৰ যাতে সন্তান নহয়। মা, তুমি মোৰ মা হৈ মোক নিঃসন্তান হৈ থকাটো বিচৰা? তোমাৰ আইতা হ'ব মন নাযায় মা? নাযায়, কাৰণ মোৰ এটা নাতি হোৱাত তই ভালে কুশলে থাক। নাতি নোহোৱা দুখ মই সহ্য কৰিব পাৰিম, কিন্তু পুত্ৰহীনা হ'বলৈ হ'লে মোৰ মনৰ পৰা শংকা আঁতৰ কৰিবলৈ তহঁতে সন্তানৰ কথা নভবাকে থাকিব পাৰিবিনে? চা বাবা, শুন, মই জানো এইবোৰ কথা তোৰ কাৰণে ইমান সহজ নহয়। মোৰো এই কথাটো ক'বলৈ ভাল লগা নাই, কিন্তু মাৰো মনৰ শান্তিৰ কাৰণে তই এইটো কৰিব নোৱাৰনে বাবা? মা, মই তোমাৰ শান্তিৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ।
পুষ্পা খুৰী দেখিছা মই আকৌ ভাবিলো তুমি শুইয়ে আছা কিন্তু তুমি দেখোন কামতহে লাগি আছা মই জানো ইমান দেৰিলৈকে শুই থকা দেখিছে খুৰী আজি দেওবাৰ কাৰণেহে পাকঘৰলৈ যোৱাত অলপ দেৰি হৈছে নহয় তোমাৰ গাটো যে বেয়া লাগিছে সেইকাৰণে বোলো তুমি শুই আছা চাগে মইতো গা ভাল পালো দেখোন এতিয়া ঠিকেই আছো এনেকুৱা হলে গা কেতিয়া বেয়া লাগিব কেতিয়া ভাল লাগিব একো ঠিকনাই নাথাকে বুজিছে মই মোৰ নিজা অভিজ্ঞতা আছে কাৰণেহে তোমাক কৈছো পিছে তুমি কিন্তু আজি বৰ ভয় খোৱালা দেই আমি গোটেইবোৰ ব্ৰেকফাষ্টৰ টেবুলত বহি থাকোতে জিতে যিটো চিঞৰ মাৰিলে মোৰ বুকুখন একদম ধমকি গ'ল নহয় মইতো কেতিয়া কেনেকৈ কি হ'ল একো গমেই নাপালো মই আকৌ তোমাক লৈ পেলাই আগদিনাৰ পৰা এনেই টেনচন এটা লৈয়ে আছিলো নহয় মোৰ কাৰণে টেনচন লৈছে কিয় খুৰী তুমি যে ড্ৰয়িং ৰুমত বহি দাদাৰ লগত কথা পাতি আছিলা তাৰ পাছৰ পৰা যে তোমাৰ মনটো মৰা মোৰ কম চিন্তা লাগি আছিল নেকি তহঁতে কথাবোৰ বিশ্বাস কৰ নে নকৰ মই নাজানো কিন্তু মই বিশ্বাস কৰিছো আৰু সেইকাৰণে মোৰ মনত ভয় হৈছে কিহৰ ভয় মা তোক হেৰুৱাৰ ভয়ো তোৰ বিয়াখন লৈ মোৰ মনত যি ভয় সোমাইছে পুষ্পাঞ্জলি আহি এইখন ঘৰত ভৰি দিয়াৰ পিছৰে পৰা সেই ভয় মোৰ বহুত বাঢ়িবলৈ ধৰিলে প্ৰত্যেক দিনাই সেই ভয়ে মোক গ্ৰাস কৰিবলৈ ধৰিলেও মা তুমি ভয় কৰাৰ কোনো কাৰণ নাই এইবোৰ চব যুক্তিহীন কথা হয় সকলো কথা যুক্তিত নচলে মানুহৰ ভাগ্য বিশ্বাস নিয়তি এইবোৰ কৰ্মৰে চলে মনেৰেহে চলে যুক্তিৰে নচলে মা তুমি মনৰ পৰা এইবোৰ ধাৰণা বাদ দিয়া অহেতুক ভয় মনৰ পৰা উলিয়াই মনটো মুকলি কৰা মনটো যিমান মুকলি হৈ থাকিব সিমানে পৰিস্থিতিবোৰ ভাল লগা হৈ থাকিব চা বাবা পৰিস্থিতি বেয়া কৰাৰ মোৰ অকণো মন নাছিল আৰু সেইকাৰণে ইমান দিনে এইবোৰ কথা মই তোক জনোৱাই নাছিলো কিন্তু নাজানো তই কথাবোৰ ক'ৰ পৰা গম পালি আৰু তোমাৰ চিন্তা আছিল মোৰ বিয়া হ'লে মোৰ মৃত্যু হ'ব বুলি ইমান দিনে মোৰ একো হোৱা নাই যেতিয়া তুমি এই কথাটো চিন্তা কৰা কোনো দৰকাৰ নাই মা মই ইমান সহজে নমৰো নাই 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 বাবা বাবা মোৰ এটা কথা মানিব পাৰিবিনে কোৱা চা কথাটো ক'বলৈ মোৰ ভাল লগা নাই মই তথাপি কওঁ মোৰ মনৰ পৰা এই শংকা আঁতৰ কৰিবলৈ তহঁতে সন্তানৰ কথা নভবাকে থাকিব পাৰিবিনে চা বাবা শুন মই জানো এইবোৰ কথা তোৰ কাৰণে ইমান সহজ নহয় মোৰো এই কথাটো ক'বলৈ ভাল লগা নাই কিন্তু মাৰো মনৰ শান্তিৰ কাৰণে তই এইটো কৰিব নোৱাৰনে বাবা মা মই তোমাৰ শান্তিৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ তোমাৰ মনৰ শংকা দূৰ কৰিবৰ বাবে মোৰ নিজৰ সন্তানৰ মোহ এৰিব পাৰিলোহেঁতেন কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল কাৰণ পুষ্পা সন্তান সম্ভৱ তাৰ যি মূৰ ঘূৰাইছিলে সেইটো কোনো বেমাৰ নহয় शी इज प्रेग्नेंट মোক একদম নাতি নালাগে মোৰ ল'ৰাটো অপকাৰ হ'বলৈ নিদিবা মই কি কৰিম এতিয়া মই কি নহ'লে কেনেকৈ জীয়াই থাকিম হে ঈশ্বৰ তুমি এইবোৰ কি হৈ গ'ল মোক নাতি নালাগে মই ইয়াৰ কাৰণে মোৰ বাবাৰ কাৰণে মই যিকোনো কাম কৰিম মোক নাতি নালাগে একেবাৰে একো নকৰাকৈ কেনেকৈ থাকিম খুৰী মোৰ দেখোন এনেই থাকে আমনি লাগে আমনি লাগিলেও থাকিব লাগিব এনেকুৱা অৱস্থাত প্ৰথম 3 মাহ খুব সাৱধানে চলিব লাগে
তোমাৰ নিজৰ আৰু আহিব লগা সন্তানটোৰ ভালৰ কাৰণে তুমি সাৱধান হৈ চলিবই লাগিব। নাই নাই, তেনেকুৱা হ'বলৈ দিব নোৱাৰি। পুষ্পাই সন্তান ধাৰণ কৰিব নোৱাৰে। এই সন্তানক ভূমিষ্ঠ হ'বলৈ দিব নোৱাৰি। মই কিবা এটা কৰিবই লাগিব, মই কিবা এটা কৰিবই লাগিব। অঞ্জলি এতিয়া তুমি পুৰা ৰেষ্ট কৰিব লাগিব, গম পাইছানে? মই দেখোন ৰেষ্টতেই থাকোঁ খুৰী, কিনো ইমান কাম কৰি থাকোঁ। আগতে যিমান কাম কৰিছিলোঁ তাৰ তুলনাত ইয়াত কৰিবলৈ একো কামেই নাই। এতিয়া আৰু তুমি দৌৰি ঢাপৰি খোৱা বোৱা যোগাৰত লাগি নাথাকিবা। একেবাৰে একো নকৰাকৈ কেনেকৈ থাকিম খুৰী? মোৰ দেখোন এনেই থাকি আমনি লাগে। আমনি লাগিলেও থাকিব লাগিব। এনেকুৱা অৱস্থাত প্ৰথম 3 মাহ খুব সাৱধানে চলিব লাগে। তোমাৰ নিজৰ আৰু আহিব লগা সন্তানটোৰ ভালৰ কাৰণে তুমি সাৱধান হৈ চলিবই লাগিব। খুৰী, মাইকী মানুহবোৰৰ এয়াও এক বেলেগ ধৰণৰ অভিজ্ঞতা নহয়নে? এয়া এক মধুৰ অভিজ্ঞতা বুলি ক'ব পাৰা। এটা সন্তানৰ ভ্ৰূণ গৰ্ভত ধাৰণ কৰি তাক জন্ম দি ডাঙৰ কৰোৱা, পঢ়ুৱাই শুনোৱাই উপযুক্ত কৰোৱা, এয়া কম ডাঙৰ অভিজ্ঞতা নহয়। সঁচা খুৰী, মোৰ যে ভাবিয়ে কিবা লাগিছে। তোমাৰ খবৰটো শুনি বাইদেৱে পিছে কি হৈছে? মাক জনোৱা হোৱাই নাই নহয়। জনাবলৈ মোৰ যে লাজেই লাগিছে। কি? তুমি বাইদেউক এতিয়ালৈকে জনোৱাই নাই? ৰ'বা, ময়ে তোমাৰ ভাল খবৰটো বাইদেউক জনাওঁগে। তোমাৰ মনৰ শংকা দূৰ কৰিবৰ বাবে মোৰ নিজৰ সন্তানৰ মোহ এৰিব পাৰিলোহেঁতেন, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল। কাৰণ পুষ্পা সন্তান সম্ভৱ। নাই নাই, তেনেকুৱা হ'বলৈ দিব নোৱাৰি। পুষ্পাই সন্তান ধাৰণ কৰিব নোৱাৰে। এই সন্তানক ভূমিষ্ঠ হ'বলৈ দিব নোৱাৰি। মই কিবা এটা কৰিবই লাগিব, মই কিবা এটা কৰিবই লাগিব। নাতিৰ মুখত পৰি মই পুত্ৰক হেৰুৱাব নোৱাৰোঁ। মই কিবা এটা কৰিব লাগিব, মই কিবা এটা কৰিব লাগিব, মই কিবা এটা কৰিব লাগিব। ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পাৰা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা। দুহাতেৰে কিনো আঁকোৱালিলা, সুখৰে চানে কিখন তুলি ললা। দুখে দুখে প্ৰতিপলে বিলীন হৈ আছা তুমি। তুমি পুষ্পাঞ্জলি, তুমি গীতাঞ্জলি, দিলা জলাঞ্জলি, তুমি এই অঞ্জলি। তুমি পুষ্পাঞ্জলি, তুমি গীতাঞ্জলি, দিলা জলাঞ্জলি, তুমি এই অঞ্জলি।